মই আপোনালোকক গোলাঘাট জিলাৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী দেওপানী গৰমপানী পুখুৰীটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ এই গৰমপানী চাৰিওপাশটো। এই অঞ্চলটো গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত। ই গোলাঘাট চহৰৰ প্ৰায় 90 কিলোমিটাৰ দূৰত্ব আৰু বৰপথাৰ ওচৰত অৱস্থিত। নামবৰ অভয়াৰণ্যৰ কাষেদি লাগি আছে এই গৰমপানী পুখুৰীটো। এই ঠাইখনৰ মূল আকৰ্ষণ হ'ল ইয়াৰ পৰা নিৰ্গত হোৱা প্ৰাকৃতিক গৰমপানী। আপোনালোকে দেখিব এই গৰমপানী পুখুৰীটো উতলিয়ে থাকে দেখিবলৈ আচৰিত লাগে, নহয় জানো? এই গৰমপানী উৎসটো এটা পুখুৰী বা কুণ্ডৰ দৰে কৰা হৈছে, য'ত পৰ্যটকসকলে গা ধুব পাৰে। আৰু ইয়াত মানুহসকলে বহুতো খুচুৰা পইচা ইয়াত থৈছে, মানে এই পুখুৰীটোত পইচা দি সেৱা কৰিব পাৰে। জনবিশ্বাস আৰু স্থানীয় লোকৰ মতে এই পুখুৰীৰ পানী যথেষ্ট পৰিমাণে ছালফাৰ থকাৰ বাবে ইয়াৰ পানীত স্নান কৰিলে বিভিন্ন ধৰণৰ ছালৰ ৰোগ, বেমাৰ আৰু গাঁঠিৰ বিষ নিৰাময় হয়। গৰমপানী পুখুৰীটোৰ কাষতে এটা শিৱ মন্দিৰ আছে। ভক্তসকলে এই পবিত্ৰ পানীত গা ধুই মন্দিৰত পূজা অৰ্চনা কৰে। মাঘী পূৰ্ণিমাৰ দৰে বিশেষ সময়বোৰত ইয়াত যথেষ্ট মানুহ সমাগত হয়। আপোনালোকক কম আপোনালোকে কেনেকৈ আহিব এই গৰমপানী পুখুৰীটোলৈ। আপোনালোকক ভালকৈ লোকেশ্যনটো দিছোঁ। গুৱাহাটী বা যোৰহাটৰ পৰা আহিলে গোলাঘাট হৈ বৰপথাৰ অভিমুখে গৈ এই ঠাইত উপস্থিত হ'ব পাৰি। ঠাণ্ডা দিনত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহত ইয়াত স্নান কৰি আটাইতকৈ বেছি তৃপ্তি পোৱা যায়। সেই সময়ছোৱাটোত বহুত ভাল লাগে, তেতিয়া স্নান কৰে এই পুখুৰীটোত আহি। গৰমপানীৰ গুণাগুণ ৰক্ষা কৰিবলৈ চাবোন বা তেনে কোনো ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰাটো অনুচিত। আপোনালোকে জানেনে? ইয়ালৈ আহিলে কোনো চাবোন আৰু ৰাসায়নিক বস্তু ইয়াত মানে আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ অসুবিধা হ'ব পাৰে বা আপোনালোকে কৰাটো অনুচিত। এয়া চাওক কেনেকৈ পানী বকবকাই থাকে। আপোনালোকে দেখিবলৈ পাব 12 মাহে এই পুখুৰীটোত এনেকৈ পানী উতলি থাকে। চাবলৈ গ'লে বহুত আচৰিত লাগে, নহয় জানো? এয়াই সত্যতা, 12 মাহে আপোনালোকে এনেকৈ দেখি পাব। দেওপানী গৰমপানী পুখুৰীটো উতলি থকাৰ কাৰণ কোনো কৃত্ৰিম ব্যৱস্থা নহয়। ই সম্পূৰ্ণৰূপে এক প্ৰাকৃতিক ভৌগোলিক পৰিঘটনা। ইয়াৰ অন্তৰালত থকা বিজ্ঞানসন্মত কাৰণটো হ'ল আপোনালোকক মই জনাই দিছোঁ। পৃথিৱীৰ উপৰিভাগৰ পৰা বহু গভীৰতালৈ গ'লে উষ্ণতা ক্ৰমান্বয়ে বাঢ়ি যায়। কিছুমান বিশেষ অঞ্চলত ভূগৰ্ভত তপ্ত শিলাখণ্ড বা মেগমা পৃথিৱীৰ উপৰিভাগৰ তুলনামূলকভাৱে ওচৰত থাকে। যেতিয়া ভূগৰ্ভৰ পানী এই তপ্ত স্তৰৰ স্পৰ্শলৈ আহে, তেতিয়া পানীখিনি গৰম হৈ যায়। কিছুমানে বহুত বেলেগকৈ ভাবিব পাৰে, মানে বিজ্ঞানসন্মতভাৱে যিখিনি মই অধ্যয়ন কৰি এই গৰমপানী পুখুৰীটোৰ বিষয়ে মই জ্ঞাত হৈছোঁ, সেইখিনি কথা আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। বৰপথাৰ এই অঞ্চলটোত এটা সক্ৰিয় ভূতাত্ত্বিক অঞ্চল। মাটিৰ তলত থকা ফাট বা সুৰুঙাৰে ভূগৰ্ভৰ এই অতিপাত গৰমপানী বা বাষ্প প্ৰচণ্ড চাপৰ ওপৰলৈ ওলাই আহে। পানীৰ তলৰ পৰা এই গেছ বা বাষ্পৰ বুদবুদবোৰ নিৰন্তৰ ওলাই থাকে বাবে পুখুৰীটোৰ পানীখিনি উতলি থকাৰ দৰে দেখা যায়। আপোনালোকে শুনিলে কথাখিনি। আৰু এই পানীত প্ৰচুৰ পৰিমাণে ছালফাৰ বা গন্ধকৰ দৰে খনিজ পদাৰ্থ মিহলি হৈ থাকে। গেছৰ প্ৰভাৱ আৰু উচ্চ উষ্ণতাৰ বাবে পানীখিনি সদায় তপ্ত হৈ থাকে। মন কৰিবলগীয়া কথা দুটামান কওঁ। বৈজ্ঞানিক কাৰণ বাহিৰেও স্থানীয় লোকসকলে ইয়াৰ দৈবিক শক্তি বুলি বিশ্বাস কৰে। যিহেতু পানীখিনিৰ উত্তাপ প্ৰাকৃতিকভাৱে একে থাকে আৰু ইয়াৰ ঔষধি গুণ আছে, সেয়ে বহুতে ইয়াক এক আশীৰ্বাদ বুলি গণ্য কৰে। হয়, বিশ্বাস কৰিলে ফল পায়। সকলোৱে এতিয়া বিশ্বাস কৰি আহিছে এই পুখুৰীটো। সকলোৱে আশীৰ্বাদ বিচাৰে, সকলোৱে পইচা দি পিনে সেৱা কৰে আৰু বহুতে প্ৰমাণো পাইছে। আৰু যিহেতু
বিশ্বাসে মিলয় হৰি কথা এষাৰ আছে। বিজ্ঞানসন্মতভাৱে যিখিনি কথা ক'লোঁ ইয়াৰ উপৰিও আপোনালোকে বুজিলে। 12 মাহে যিমান ঠাণ্ডা হওক যিমান গৰম হওক সেই পুখুৰীটোত উতলিয়ে থাকে। আৰু এই পুখুৰীটোৰ কিনাৰতে আছে এখন ওলমা দলং। এইখন দেখিছে এখন ওলমা দলং। ব্ৰিটিছৰ দিনৰ চাওক, এইবিলাক চব লোহাৰ হয়। এইবিলাক চব লোহাৰ। এইবিলাক চব লোহাৰ হয়। এইবিলাক কিন্তু গোটেই ওলমি থাকে। এইবিলাক একদম ঢেলেং পেলেং কৰি আছে। ঢেলেং পেলেং এইবিলাক চব কেনেকৈ ঢেলেং পেলেং কৰিছে দেখিছে? এয়া দেখিছে? চাওক এইখন ঢেলেং পেলেং কৰিছে দেখিছে? পূৰা ঢেলেং পেলেং কৰি আছে দেখিছে? এইখন হৈছে ব্ৰিটিছৰ দিনৰ দলং। আৰু এইখন নদী। এইটো আৰু গৰম পানীলৈ সকলো আহিছে। আৰু কেনেকুৱা আচৰিত ধৰণৰ নহয় জানো? উতলিয়ে থাকে, বককৈ উতলিয়ে থাকে। ভাবিবলৈ আচৰিত লাগে। বোলে চাওক এইবিলাক চাওক। আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত চাবলৈ। আৰু পৰ্যটকসমূহো আহে ইয়াতে। এইফালে চাওক, এইটো পুখুৰী হয়, গৰম পানী পুখুৰী। এইফালে চাওক দেখিছে? এইটো ভালকৈ দেখাইছোঁ আপুনি। ইয়াত খেলিবলৈও জোলনা দিয়া আছে। ইয়াত চাওক সকলো মানুহে উঠে আৰু নিজৰ বুলি ময়ো ফিল্ডটো ল'ম যেনিবা, কিন্তু হ'লেও বগেনভেলিয়া চাওক। তুমি নহ'লে নুফুলে বগেনভেলিয়া। এই যে চাওক কিমান এটা সুন্দৰ ঠাইত আছোঁ বৰ্তমান। গৰম পানী নামবৰ হাবি পাৰ হৈ আহে। আৰু ইয়াতে চব ধুনীয়াকৈ গছপুলি ৰোৱা হৈছে। আৰু গছপুলিবিলাক আৰু ডাঙৰ ডাঙৰ গছবিলাকত চূণ দিয়া আছে। ইমান ধুনীয়া লাগিছে চাওক দেখিবলৈ। এইজোপা বগেনভেলিয়া চাওক কিমান সুন্দৰ চাওক দেখিছে? আৰু যিখন আহোঁতে দলং পায়, সেই দলংখনত আপোনালোকক মই দেখাই দিছোঁ চাওক। এইবোলে কি ধুনীয়া খটখটি। এইটো যোৱা ৰাস্তাটো এইফালে চাওক। আগতে আপোনালোকে যিসকলে আহিছে গম পায় টিকেট কাটিব নালাগে। আৰু এতিয়া যে 20 টকা টিকেট কটা হৈছে, টিকেট কাটিব লাগে। মানে টিকেট কাটিহে ইয়াত সোমাবলৈ। এতিয়া এখন দলং চাওক, ৰাস্তাটো চাওক কিমান ধুনীয়া। আৰু মানুহো আহি থাকে গৈ থাকে। এইফালে চাওক। আৰু এইবিলাক বগৰী গছ, কি ধুনীয়া চৰাই চিৰিকটি চাওক। মাত শুনিছে নিশ্চয়। বিশেষকৈ এই ফুলজোপা বেছি ধুনীয়া লাগে। আৰু আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে কোনে কোনে আহিছে ক'ব দেই। এইফালে চাওক
গোটেই জোলনা খেলি আছে, খেলাত ব্যস্ত সকলোৱে দেখিছে। এইয়া আমি মানে বিয়া খাবলৈ গৈছিলোঁ মৌ ফুলনিত, আৰু বিয়া খাই আহি বাহিৰে আৰু ভাবিলোঁ আপোনালোকক গৰম পানী পুখুৰীটো দেখুৱাম। আৰু অহাসকলেতো আহিছে, যিখন নামবৰ হাবি, কিমান ডাঙৰ এখন ৰিজাৰ্ভ নহয় জানো। সেই হাবিৰ মাজেদি আহিবলৈ বহুত ভয় লাগে, যিহেতু মানে বনৰীয়া জীৱ জন্তুবিলাকতো আছেই নহয় জানো। বনৰীয়া জীৱ জন্তুৰ কাৰণে ভয় লাগে। আৰু ইয়াতে অকণমান বহি লৈছোঁ, আৰু বহি বহুত এটা একদম সুখ অনুভৱ হয় ইয়াতে। কিবা এটা বহুত ভাল লাগে। চাওকচোন এই গছজোপা কিমান ধুনীয়াকৈ ফুলিছে চাওক, আৰু মানুহবিলাক আহি আছে এনেকৈ দেই চাওক।